নমস্কাৰ সকলোকে ডিপ ইনফৰমেশ্যন চেণ্টাৰলৈ স্বাগতম জনাইছোঁ সাপ্লিমেণ্টাৰী ৰিডাৰ ইন ইংলিছ ফৰ ক্লাছ 10 2025 বৰ্ষৰ HSLC ফাইনেল এক্সামৰ বাবে এ কুৱেশ্যন অফ ট্ৰাষ্ট চেপ্টাৰ 3 পৰা কেইটামান বসা প্ৰশ্ন তুলি আনিছোঁ এইবাৰ 2025 বৰ্ষৰ HSLC ফাইনেল এক্সামত এই কুৱেশ্যন অফ ট্ৰাষ্ট চেপ্টাৰ 3 পৰাই এই কেইটা প্ৰশ্ন চালেই হ'ব বুলি ভাবোঁ আৰু ইয়াৰ পৰা এটা 100% কমন পৰাৰ চান্স আছে গতিকে ছাত্ৰ ছাত্ৰীসকলে যিকোনো উপায়েৰে এই প্ৰশ্নকেইটা পঢ়ি যাব লাগিব What are the subtle ways in which the lady managed to deceive Horace Denby into thinking she is the lady of the house কি দ্ৰুত উপায়েৰে তেওঁৱে ঘৰৰ মহিলা বুলি মহিলাগৰাকীয়ে Horace Denbyক প্ৰবঞ্চনা কৰিছিল Why doesn't Horace suspect that something is wrong Horace কিয় সন্দেহ কৰা নাছিল যে কিবা খেলিমেলি হৈছে এই প্ৰশ্নটো 2025 বৰ্ষৰ HSLC ফাইনেল এক্সামৰ বাবে ইম্পৰ্টেন্ট হয় গতিকে ছাত্ৰ ছাত্ৰীসকলে যিকোনো উপায়েৰে এই প্ৰশ্নটো পঢ়ি যাব লাগিব আৰু মনত ৰাখিব লাগিব ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল Horace Denby was a meticulous planner but still he faltered where did he go wrong and why Horace Denby was a meticulous planner but still he faltered where did he go wrong and why Horace Denby এজন অতি সাৱধান পৰিকল্পনাকাৰী কিন্তু এতিয়াও ধৰা পৰিছিল তেওঁৰ ভুল ক'ত আৰু কিয় হৈছিল খুব ইম্পৰ্টেন্ট প্ৰশ্ন ঠিক সেইদৰে আৰু এটা প্ৰশ্ন হ'ল How did Horace Denby plan his robberies How did Horace Denby plan his robberies Horace Denbyয়ে কেনেকৈ তেওঁৰ চুৰিৰ অৰ্থাৎ ডকাইতিৰ পৰিকল্পনা কৰিছিল Horace Denbyয়ে কেনেকৈ তেওঁৰ চুৰিৰ পৰিকল্পনা কৰিছিল How did Horace Denby plan his robberies খুব ইম্পৰ্টেন্ট প্ৰশ্ন এই প্ৰশ্নটো 2025 বৰ্ষৰ HSLC এক্সাম 2025 ফাইনেলৰ বাবে খুবেই ইম্পৰ্টেন্ট ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নটো পঢ়ি যাব লাগিব নেক্সট প্ৰশ্নটো হ'ল Why was Horace Denby caught for the suit of her grants robbery Why was Horace Denby caught for the suit of her grants robbery Horace Denby কিয় Shot of her grandsৰ চুৰিৰ বাবে ধৰা হৈছিল Horace Denby কিয় Shot of her grandsৰ চুৰিৰ বাবে ধৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল Describe how the young and pretty lady tricked Horace Denby Describe how the young and pretty lady tricked Horace Denby কেনেকৈ ইয়ং আৰু প্ৰীতি মহিলাগৰাকীয়ে Horace Denbyক প্ৰতাৰিত কৰিছিল বৰ্ণনা কৰা কেনেকৈ ইয়ং আৰু প্ৰীতি মহিলাগৰাকীয়ে Horace Denbyক প্ৰতাৰিত কৰিছিল বৰ্ণনা কৰা খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় ঠিক সেইদৰে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল He gets very angry when anyone talks about honor among thieves explain He gets very angry when anyone talks about honor among thieves explain যেতিয়া কোনো এজনে কয় চুৰৰ মাজত সন্মান তেতিয়া তেওঁৰ বহুত খং উঠে যেতিয়া কোনো এজনে কয় চুৰৰ মাজত সন্মান তেতিয়া তেওঁৰ বহুত খং উঠে এক্সপ্লেইন কৰা ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল What was Horace Denby's hobby What was Horace Denby's hobby How did he manage to fulfill it Horace Denbyৰ হবি কি আছিল তেওঁ এইটো সম্পূৰ্ণ কৰিবলৈ কি ব্যৱস্থা কৰিছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল উপৰোক্ত এই কুৱেশ্যন অফ ট্ৰাষ্ট চেপ্টাৰটোৰ পৰা ইম্পৰ্টেন্ট প্ৰশ্নকেইটা এইবাৰ 2025 বৰ্ষৰ HSLC হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফাইনেল এক্সামৰ বাবে যথেষ্ট ইম্পৰ্টেন্ট হয় গতিকে ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নকেইটা যিকোনো উপায়েৰে কনসেপ্ট ক্লিয়াৰ কৰিব লাগিব তেতিয়াহে পৰীক্ষাত সম্পূৰ্ণ 4 মাৰ্কছ পাবলৈ সক্ষম হ'ব